নমস্কাৰ সকলোকে মোৰ পুনৰ এটি নতুন মিনি ব্লগলৈ জনাইছোঁ স্বাগতম। এইকেইদিন বতৰটো কি ডাৱৰীয়া ক'বই নালাগে আৰু ন। বতৰ ডাৱৰীয়া যেতিয়া এটা ৰেচিপি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। প্ৰথমতে ল'ব গৰম পানী, তাত এনেকৈ নিমখ মিলাই ল'ব, চয়াবিনখিনি এটা দুটাকৈ দি যাব। তাৰপিছত 10-15 মিনিটৰ কাৰণে এনেদৰে থৈ দিব। তাৰপিছত চয়াবিনখিনি চেকি ল'ব, তাত দিব মছলা পাতি মানে নিমখ, হালধি, মিট মছলা আপোনালোকে যি যি দিয়ে দিব পাৰে। লগত দৈ লৈছোঁ মই, আটা আৰু ময়দা এনেদৰে সানি অকণমান দি কেনে থৈ দিলোঁ। আপোনালোকে এনেকৈ বনাই চাব, লগত আদা অকণমান দি দিলে গোন্ধটো ভাল ওলায়। আপোনালোকে এইটো মিঠাতেলতো বনাব পাৰে, ৰিফাইনটো বনাব পাৰে, কিন্তু মই মিঠাতেলে বনালোঁ। এনেদৰে এটা দুটাকৈ দি গৈছোঁ। এই ৰেচিপিটো মানে অতি সোনকালে হৈ যায়, সেইকাৰণে ভাল লাগে। এয়া আমাৰ হৈ গ'ল ৰেডি। খাবলৈও টেষ্টি হৈছিলে, বনাবলৈও বেছি সময় নালাগে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। আজি ভিডিঅ'টো ইমানে আছিলে। বাই, পুনৰ লগ পাম।